নমস্কাৰ বন্ধুসকল, বহুত ভাল খবৰ আহিছে। অসম পুলিচৰ বিভিন্ন কেটেগৰীৰ পদৰ এডমিট কাৰ্ড আপোনালোকে কম দিনত লাভ কৰিব আৰু 3 অক্টোবৰৰ পৰাই ইয়াৰ ফিজিক্যাল টেষ্টবিলাক আৰম্ভ হ'ব। তো ভিডিঅ'টোত গোটেইখিনি তথ্য জনাম কোনবিলাক পদৰ এডমিট কাৰ্ড আপোনালোকে লাভ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে গমেই পাইছে অসম পুলিচৰ বিভিন্ন পদত এপ্লাই হৈ গৈছে। প্ৰায় 5563টা বিভিন্ন কেটেগৰীৰ পোষ্ট আছে। কনষ্টেবল এ বি ইউ বি, সাফাই কৰ্মচাৰী, গ্ৰেড 4 হাৱালদাৰ, সাব ইন্সপেক্টৰ, সুইপাৰ আদি বিভিন্ন পোষ্ট আছে আৰু এই পোষ্টবিলাকৰ এডমিট কাৰ্ড আপোনালোকে 23 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ যিটো PST তথা PET 3 অক্টোবৰ 2024ৰ পৰা আৰম্ভ হ'ব। আৰু এইখন নোটিছ আজি অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছে। ইয়াতে এফালৰ পৰা কোৱা আছে, প্ৰথমতে বিশেষকৈ যিখিনি কনষ্টেবল পোষ্ট আছে ইউবিৰ 1645টা, এ বিৰ আছে 2300টা আৰু কনষ্টেবল APRৰ পোষ্ট আছে। তাৰোপৰি 114টা কনষ্টেবল ইউবিৰ পোষ্ট আছে হিল টাইপ কেটেগৰীৰ বাবে আৰু 58টা পোষ্ট আছে বটমেনৰ, 654টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবলৰ, 204টা কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যনৰ আছে আৰু বিভিন্ন পোষ্ট ইয়াতে আছে। আপোনালোকে যিখিনি পোষ্টত এপ্লাই কৰিছে সকলোবিলাক এপ্লিকেশ্যন ফৰ্ম চেক কৰি চাব আপুনি কি পোষ্টত এপ্লাই কৰিছে। তো বিশেষকৈ ইয়াতে SI পদৰ বাহিৰে বাকী মেক্সিমাম পদৰ কাৰণে PETৰ এডমিট কাৰ্ডৰ নোটিছ জাৰি কৰিছে আৰু নিশ্চয় কম দিনৰ ভিতৰত SI পদৰ ৰিটেন টেষ্টৰ বিষয়ে নোটিছ আমি পাই যাম। এডিআৰই শেষ হোৱাৰ লগে লগে হয়তো SI পদৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব। তো অহা 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকে SLPRB আছাম লটিনত গৈ এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে SI পদৰ বাবে বা কনষ্টেবল পদৰ বাবে যদি লিখিত পৰীক্ষাৰ PDF কিতাপ বিচাৰে অসমীয়া বা ইংৰাজী মাধ্যমৰ assamjkpdf.com ভিজিট কৰিব। প্ৰায় 8600 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমত কনষ্টেবলৰ বাবে আপোনালোকে এইখন কিনি ল'ব পাৰে। কনষ্টেবল বুলি নহয়, বাকী যিখিনি পোষ্ট আছে বটমেন বা তেনেকুৱা ধৰণৰ এই সকলোবিলাক পোষ্টৰ বাবে লগতে গ্ৰেড 4ৰ বাবে এইখন হেল্পফুল হ'ব আৰু সাব ইন্সপেক্টৰৰ বাবে যদি কিনিব বিচাৰে 10500 প্ৰশ্ন উত্তৰ আছে, মাত্ৰ 125 টকা। অসমীয়া মাধ্যমত আছে, ইংৰাজী মাধ্যম বিচাৰিলে আপোনালোকে 100 টকাতে পাব। এইকেইখন আপোনালোকে কিনি ল'ব পাৰে assamjkpdf.com ভিজিট কৰি। ধন্যবাদ।